ইয়াণ্ডাবু সন্ধিটো ক'ত হৈছিল জানানে? আভা। আভা হ'ল কেপিটেল আৰু তাৰ কাষৰ এখন জেগা আছিল। আভাৰ কাষত থকা এখন গাঁও ইয়াণ্ডাবু। গাঁওখনৰ নামেই ইয়াণ্ডাবু। তো সেই গাঁওখনত এই সন্ধিটো স্বাক্ষৰ হৈছিল। ইয়াণ্ডাবু ইট ৱাজ এ পটাৰী ভিলেজ সেই টাইমৰ। আৰু ইয়াণ্ডাবুত কিয় হৈছিল, কিয়নো ইয়াণ্ডাবুত হৈছিল বেলেগ জেগাত নহ'ল যে, তাৰো এটা কাৰণ আছে। কাৰণ যেতিয়া বাৰ্মিছসকলক আক্ৰমণ কৰিব গৈছিল ইংলিছসকল, তেওঁলোকে নিজৰ কেম্প সেই জেগাটোত বনাইছিল। আৰু ইয়াণ্ডাবুত হোৱাৰ ফলত এটা বহুত ডাঙৰ ইম্পেক্ট বাৰ্মিছ আৰু ব্ৰিটিছসকলৰ যিটো ট্ৰিটি আছিল তাত পৰিছিল। ইয়াণ্ডাবু কি জানা, বাৰ্মিছসকলে নেগোচিয়েট কৰিব পৰা নাছিল ইংলিছসকলৰ লগত। মানে ব্ৰিটিছে যি খুজিছিল সেই দিব লগা হৈছিল। তোমালোকে এটা কথা গম পোৱা, বাৰ্মাৰ কাৰণে, মানসকলৰ কাৰণে এই ইয়াণ্ডাবুৰ সন্ধিটো এটা এনেকুৱা হিউমিলিয়েটিং, লজ্জাজনক সন্ধি আছিল ন। কাৰণ তোমালোকে জানা দেয়াৰ ৱেৰ টু ইণ্ডেমনিটি, টাইপছ অফ ইণ্ডেমনিটি। যুদ্ধৰ ক্ষতিপূৰণ দুটা ধৰণৰ, তাৎক্ষণিক যুদ্ধৰ ক্ষতিপূৰণ, ইমিডিয়েট ৱাৰ ইণ্ডেমনিটি, এটা এনুৱেল ৱাৰ ইণ্ডেমনিটি যিটো বছৰেকীয়া যুদ্ধৰ ক্ষতিপূৰণ। তাৎক্ষণিক যুদ্ধৰ ক্ষতিপূৰণ হিচাপে ইমান সোণ আৰু ৰূপ দিব লগা হৈছিল, কিন্তু বাৰ্মিছসকলে এটা কথা ক'ব নোৱাৰিলে। কিয় জানা, ভয় আছিল। ওচৰতে আভাখন আছে, হয়নে নহয়? আভাৰ একদম ওচৰতে হৈ আছে, এনেও ব্ৰিটিছৰ লগত হাৰি আছে, ব্ৰিটিছৰ সৈন্য সেই কেম্পত আছে। তাৰ বাহিৰেও বহুত এনেকুৱা জেগা যিবোৰ বাৰ্মিছৰ হাতত আছিল। আৰাক্কান হৈ যাওক, টেনাচেৰিম হৈ যাওক, আছাম মণিপুৰৰ এৰিয়াবোৰ হৈ যাওক, যিবোৰ বাৰ্মিছৰ হাতত আছিল সেইবোৰ ব্ৰিটিছৰ হাতলৈ গুচি